এতিয়া মই উপস্থিত আছো দা হোৱাইট হিল কেম্পাছ। আহক আমি ঘুমাই এতিয়া বৰ্তমান আহিছো আমি হোৱাইট হিল। সৰ্বপ্ৰথম দেখিছে আপোনাৰ হোৱাইট হিল, দা হোৱাইট হিল সৰ্বপ্ৰথম অসমত প্ৰথম এইটো হোৱাইট হিল হেৰি কৰিছে। আৰু আপোনালোকে আহক ভিতৰত, আহক ভিতৰত সোমাই গৈ আছো। প্ৰথমত আহি পেলাই এইটো হেৰি কৰিছে আৰু ইয়াতে আপোনালোকে হাউচ ল'বলগীয়া হ'লে পাব। আৰু ভিতৰত কি ধৰণৰ হেৰি আছে আপোনালোকে আহক, সম্পূৰ্ণ ভিডিঅ'খন চাব, চাব পাৰিব। আহিছো আৰু ইয়াতে বিভিন্ন ধৰণৰ ধুনীয়া বস্তুখিনি দেখিব পাৰিব। আৰু ইয়াতে যদি আপোনালোকৰ হাউচ কিবা হেৰি লাগে আপোনালোকে ল'ব পাৰিব, কিনিব পাৰিব। আৰু ইয়াতে সৰ্বপ্ৰথম এনেকুৱা ধুনীয়া বস্তু এটা দেখুৱাম, চাওক সেইখন দলং, সেইখন দলঙৰ চাওক কি ধুনীয়াকে হেৰিকে বনাইছে। আৰু লুকটো চাওক, চিনাৰীটো চাওক ইমান ধুনীয়াকে বনাইছে। আৰু বিভিন্ন ধৰণৰ বস্তুখিনি আৰু হোৱাইট হিল আৰু সেইখিনি গোটেইখিনি আমাৰ কেমেৰামেন দেখুৱাই আছে। চাওক সম্পূৰ্ণ বস্তুখিনি চাব পাৰিব, বহুত ধুনীয়া লাগিব। আৰু ইমান ধুনীয়াকে সজাইছে। সৰ্বপ্ৰথম সেইটো ঠাইটো হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট নৱপুৰ। সেইখন জেগা হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট নৱপুৰ জেগাতে সেইখিনি বস্তু আছে। আপোনালোকে ইয়াতে যদি হাউচ ল'বলগীয়া হয় ইয়াতে কণ্টেক্ট কৰিলে ইয়াতে পাই যাব। আৰু অসমৰ ভিতৰত প্ৰথম সেইখন বস্তুৱে সজাইছে। গোটেইখিনি হেৰিটো চাওক কি ধুনীয়া লাগি আছে, এনেকুৱা ধুনীয়াকে সজাইছে। আৰু ক'বলগীয়া আৰু বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা আহি পেলাই মানুহবিলাকে আহি ইয়াতে। এতিয়া মই উপস্থিত আছো দা হোৱাইট হিল কেম্পাছ। আহক আমি সোমাই যাওঁ, কি ধৰণৰ আছে আহক ভিতৰলৈ আহক। আমি সোমাই গৈ আছো। সেইখন হৈছে ক্ৰিকেট খেলাৰ কেম্পাছ। মানে ইয়াতে ক্ৰিকেট খেলাৰ ৱৰ্ল্ডৰ বা ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলাৰ টিমটো ইয়াতে যে প্ৰেক্টিছ কৰা হয়, সেইটোৱে হ'ল কেম্পাছ, দা হোৱাইট হিল কেম্পাছ ইয়াতে। আৰু চাওক চাৰিওফালে ইয়াতে জানলা দিয়া আছে। যদি বলটো 6 মাৰিব, 4 মাৰিব, সেইবিলাক বলটো বাহিৰত গুচি যাব নোৱাৰিব, ভিতৰতে থাকিব। সেয়েহে প্লেচটো আজি ইমান ধুনীয়া লাগিছে। আজি প্ৰথম এইখিনিতে অহা হৈছে। আৰু চাওক আপোনালোকে চাওক লুকিংটো যাক কি ধুনীয়া লাগি আছে। সেইকাৰণত চাওক গোটেইটো সেইটো লোহাৰ আৰু জানলা দিয়া আছে। কি ধুনীয়া প্লেচটো চাওক, কি ধুনীয়াকৈ বনাইছে। ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী হেৰি দি পেলাই ধুনীয়াকৈ বনাইছে। আৰু যাবলগীয়া চাওক প্লেচটো চাওক কি ধুনীয়া লুকটো। আৰু আহক আমি সেইখিনি উপভোগ কৰোঁ, বহুত ভাল লাগিব। থেংক ইউ।